কৃষ্ণ জয় গুৰু শংকৰ এতিয়া সন্ধিয়া বেলা লাগিল আৰু সন্ধিয়া বেলাত আমি চুৰিয়া চলা হলাই আহি পানি এতিয়া সন্ধিয়াৰ পৰিৱেশটো দেখাম নিখাৰ পৰিৱেশটো দেখাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই নিখাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আমি আগৰ ভিডিঅ'টোত যিখিনি নেদেখালো আৰু এতিয়াৰ পৰা আপোনালোকক বাকিখিনি দেখাবলৈ চেষ্টা কৰিম কৃষ্ণ জয় গুৰু শংকৰ সন্ধিয়া বেলাতে প্ৰথমে আমি লগ পাইছো কেইগৰাকীমান ধুনীয়া সেৱা বাহিনী আপোনালোকৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰীমতী নয়নমণি বৰা মই যোৰহাট জিলাৰে হয় নমস্কাৰ মোৰ নাম শ্ৰীমতী পূজা গগৈ মোৰ যোৰহাট জিলাৰে হয় অনুভৱ কিনি নাই ভাল লাগিছে আৰু ইয়াত আমি সেৱিকা হিচাপে ইয়াত অংশগ্ৰহণ কৰিছো যোৱা ৰাতিপুৱা আছোহি আৰু ইয়াতে ভাল লাগিছে আহি পেলাই আৰু বেছি ভাল লাগিছে আমি যে ভকতক আমি আপ্যায়ন মানে চেষ্টা মানে তেওঁলোকক আমি আদৰিব পাইছো খুব ভাল লাগিছে এয়া হৈছে নিখাৰ দৃশ্যাংশ এয়া ইয়াত আপোনালোকে চাহ পানী দিছে নি আপোনালোক কৰ হয় ধেমাজি জিলাৰ আচ্ছা ইয়াত আপোনালোকে এয়া কি পৰিছে এয়া ভাপত দিয়া পিঠা ন ভাপত দিয়া পিঠা আচ্ছা আচ্ছা চাওঁ নে হয় হয় ঠিক আছে লাগি থাকক দেই এইসকল সেৱা বাহিনী এতিয়া ৰাতিৰ কাৰণে তেখেতলোকে সেৱা আগবঢ়াবলৈ গৈছে কৃষ্ণ জয় গুৰু শংকৰ আমি এতিয়া বাণিজ্য মেলালৈ সোমাই আহিছো আৰু আজি ৰাতি আপোনালোকক বাণিজ্য মেলাৰ ভিতৰত সকলো দেখাবলৈ চেষ্টা কৰোঁ বলক আৰু এয়া দেখিছেনে কিমান লাখ লাখ ভকত বাণিজ্য মেলালৈ আহিছে এয়া চাওক এটা সুন্দৰ পৰিৱেশ ইমান লাখ লাখ মানুহ ইমান লাখ লাখ ভকত সেয়া আমি আহি গলো বাণিজ্য মেলাৰ ভিতৰলৈ প্ৰথমে আমি সোমাই লওঁ গ্ৰন্থমেলাৰ ভিতৰত সোমাই লওঁ এয়া হৈছে গ্ৰন্থমেলা আৰু গ্ৰন্থমেলাৰ ভিতৰত আমি প্ৰথমতে প্ৰৱেশ কৰোঁ কৃষ্ণ চাওক কিমান লাখ লাখ গ্ৰন্থ ইয়াত কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এয়া মূল আকৰ্ষণ আইফিল টাৱাৰ দেখিছেনে কিমান সুন্দৰকৈ আইফিল টাৱাৰটো এনেকৈ নিৰ্মাণ কৰা হৈছে ইয়াত এয়া দেখিছে কেনেকুৱা লাগিছে ভাইটি আইফিল টাৱাৰ আইফিল যোৰহাট জিলা মহবন্ধা এৰালতলি পথাৰতেই আছো নে পেৰিছত আছো কওকচোন বাৰু আপুনি পাছত কি দেখিছে এয়া হৈছে আইফিল টাৱাৰ যিটো অৰিজিনেলটো আছে পেৰিছত এয়া চাওক বাণিজ্য মেলাত চাৰিওফালে হাজাৰ হাজাৰ বিপণী আছে চবতে এক বেলেগ ধৰণৰ বিপণী দিয়া হৈছে আৰু চাৰিওফালে যলৈকে চাই তলৈকে মুঠতে আপোনালোকে দেখিব দোকান পোহাৰ চাওক নানা ধৰণৰ বস্তু ইয়াত সজাই থোৱা হৈছে কিমান ধুনীয়া ধুনীয়া বস্তু ইয়াত সজাই থোৱা হৈছে দেখিছেনে বাৰু এয়া হৈছে সংগীতা বাঁহ বেত উদ্যোগ কিমান ধুনীয়া ধুনীয়া ইয়াত বাঁহ বেতৰ বস্তু নিৰ্মাণ এয়া হৈছে বতাহ আপোনালোক ক'ৰ পৰা আহিছে আমি নলবাৰী আচ্ছা এইবোৰ চব বাঁহ বেতৰে ন এই সৰু সৰু বস্তু ইয়াত গোটেই অধিৱেশন ভাগীৰ মানুহখিনি ইয়াতে বেছি সংখ্যক মানুহ আছে দেখিছেনে এই বাণিজ্য মেলাখনতে বেছি মানুহ আছে আৰু ইমানেই দোকান মই একোখন দোকান দেখাবলৈ হ'লে ভিডিঅ'টো বহুত বেছি দীঘলৈ যাব এয়া চাওক এয়া হৈছে ডবা এয়া হৈছে বৰ ডবা এয়া মাজু ডবা এয়া সৰু ডবা চাগে দেখিছেনে ডবা আৰু এয়া হৈছে বাদ্যযন্ত্ৰৰ এখন দোকান এইটো হৈছে পেপা কিমান দীঘল পেপা চাওক এইখন এখন ইউনিক বস্তু দেখিলে দেখিছেনে এইখন এখন মিনি গৰু গাড়ী বাঁহেৰে সজাইছে দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু এয়া মহাপুৰুষ এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱদেৱ ন শংকৰদেৱে এয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু এয়া হৈছে ৰংঘৰ
শ্ৰীমন্ত শংকৰদেৱଙ୍କର 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন আৰু এয়া আই মাতৃসকলে ৰাতিপুৱাৰ ভকতসকলক চাহৰ আপ্যায়ন কৰি আছে আৰু তেখেতলোকে ইমান সুন্দৰকৈ দিহানাম পৰিৱেশন কৰি সকলোকে চাহ আপ্যায়ন কৰি আছে। আপোনালোক ক'ৰ পৰা আহিছে? আমি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছো। জোনাই জিলা। আজি আপোনালোকৰ চাহ আপ্যায়নৰ কৰা দায়িত্ব আছে নেকি? নিজেই কৰিছে? ঠিক আছে। আৰু ইমান সুন্দৰকৈ দিহানাম পৰিৱেশন কৰি কৰি আপোনালোকে ভকতসকলক চাহ আপ্যায়ন কৰাই আছে, ৰাতিপুৱাৰ ভাগত ভগৱন্তৰ নাম লৈ আছে আৰু এতিয়া আকৌ পুনৰবাৰ আপোনালোকে নাম লৈ লৈ আপ্যায়ন কৰক। ঠিক আছে বাবুজন, আপুনি ক'ৰ পৰা আহিছে? কোন শাখাৰ? হুবৰহিনী আঞ্চলিক। আপুনি কাহানি আহিলে? যোৱাকালি শিবিৰত থাকিলে আৰু গোটেই কেইদিন থাকিব নেকি? গোটেই দিন থাকিম, 9 তাৰিখে যাম। আচ্ছা, আৰু আপোনাৰ লগত কিমান ভকত আহিছে? 60 জন আহিছে এখন গাড়ী। 60 জন। আপুনি? আমি শিৱসাগৰ। শিৱসাগৰ সনামুখ নি বাৰু? আচ্ছা, আমি সনামুখৰে। কিমান দম মাটিৰ দম দেখিছেনে? কিমান ওখ কৰি থোৱা আছে আৰু সৌবোৰ হৈছে কালি ৰাতি দেখাইছিলোঁ আপোনালোকক। সৌবোৰ কিমান দূৰলৈকে শিবিৰ আছে দেখিছেনে? কিমান দূৰলৈকে আপোনালোকে অনুভৱেই কৰিব পৰা নাই এতিয়ালৈকে, দেখিছেনে? দেখিও পোৱা নাই, ইমানেই ওপৰলৈ দূৰলৈকে শিবিৰ আছে আৰু ৰাতিপুৱা সকলো উঠিলে। বৰ্তমান এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। কোনোবা শুই আছে। এতিয়া 8টা বাজি গ'ল। উঠিলেনে? কোনোবাই গা পা ধুলে। গা পা ধুলেনে? কৃষ্ণ জয় গুৰু শংকৰ দেই। কালি কেনেকুৱা পালে? পৰহি আহিলে? হয়। মই তিয়কৰ। ঠিক আছে। সকলো এতিয়া উঠিলে আৰু সকলোৱে গা পা ধুই এতিয়া নামঘৰত সেৱা কাঢ়িবলৈ যাব। উঠিলেনে আপোনালোক? চাহ খাইছে? গা পা ধুলে? কৃষ্ণ দেই। শুই ভাল লাগিলেনে? আপোনালোক সেৱা বাহিনী ন? এতিয়া আমি প্ৰতিনিধি সেৱা বাহিনীক সহায় কৰিছে। সকলোকে আদৰিছে ন? ৰাতিপুৱাৰ ভাগত নামেৰে? ৰাতিপুৱাৰ ভাগত ন? সকলোকে ঠিক আছে। এয়া ভকতসকল ৰাতিপুৱাৰ ভাগত আহিছে আৰু প্ৰতিনিধি ন? সেৱা বাহিনীসকলক সহায় কৰিছে, নামেৰে আদৰিছে তেখেতলোকক। এইফালে কিমান ধুনীয়াকৈ দেখিছেনে? এয়া ৰাতিপুৱাৰ দৃশ্য। এতিয়া প্ৰায় 8টা বাজিছে। এই ভিডিঅ'টোত মই ৰাতিপুৱাৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। এইসকলে চাহ বিক্ৰী কৰি আছে। যিসকল ভকতে ৰাতিপুৱা চাহ খাব বিচাৰে তেখেতলোকৰ কাৰণে। চাওক, এতিয়া মাত্ৰ 8টা বাজিছে আৰু 8টা বজাতেই কিমান ভকতৰ সমাগম ঘটিছে দেখিছেনে বাৰু?
চাওক চাৰিওফালে ভকত আৰু এইসকল কেৱল শিবিৰত থকা ভকতেই নহয় আৰু এতিয়া নতুন নতুন ভকতো ইয়ালৈ সমাগম ঘটিছে দেখিছেনে ইয়াৰ ৰাতিপুৱাৰ দৃশ্য এয়া কিমান হাজাৰ হাজাৰ লাখ লাখ ভক্ত আহিছে আৰু অলপ পাছত এই মহবন্ধা পথাৰ ভকতেৰে ভৰি পৰিব চাওক এতিয়া মাত্ৰ 8টা বাজিছে